এইবাৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, যিবিলাক কমন কুৱেশ্যন আছে, সেইবোৰ কুৱেশ্যনহে আমি এই ভিডিঅ'টোত আগবঢ়াইছোঁ। চ' তোমালোকে শেষ কৰি চাবা ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। তেনে দেৰি নকৰি মেট্ৰিক পৰীক্ষাৰ বাবে যিবিলাক দৰকাৰী ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন আছে সেইবোৰ চাওঁ আহা। প্ৰথমটো কুৱেশ্যনত সুধিছে, নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? নীতি আয়োগ গঠন কেতিয়া কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 2015 চনত গঠন কৰা হৈছিল। তাৰপাছত সুধিছে, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী। তাৰপিছত সুধিছে, অৰ্থনৈতিক পৰিকল্পনা কি? অৰ্থনৈতিক পৰিকল্পনা ইয়াতে লিখি দিয়া আছে উত্তৰটো, তোমালোকে ভিডিঅ' প'জ কৰি চাই ল'বা। নিৰ্ধাৰিত সময়ৰ ভিতৰত এইখিনি দিয়া আছে, ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, সেইবাবে তোমালোকে এইখিনি ভিডিঅ'টো প'জ কৰি লিখি ল'বা। তাৰপিছত নেক্সট কুৱেশ্যনত সুধিছে, ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত ভাৰতৰ যিটো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল তাৰে সময়ছোৱাটো উল্লেখ কৰিব দিছে। ইয়াৰ উত্তৰটো আছে 1951 চনৰ 1 এপ্ৰিলৰ পৰা 1954 চনৰ 31 মাৰ্চলৈ। তাৰপিছত সুধিছে, গণতান্ত্ৰিক পৰিকল্পনাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। গণতান্ত্ৰিক পৰিকল্পনা এটা বৈশিষ্ট্য উল্লেখ কৰিব দিছে। ইয়াত দিছে যে ধনী দুখীয়া সকলোৰে অংশগ্ৰহণেই হৈছে গণতান্ত্ৰিক পৰিকল্পনাৰ এটা প্ৰধান বৈশিষ্ট্য। তাৰপাছত সুধিছে, 1991 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ কিমানটা খণ্ডৰ বাবে মুকলি কৰি দিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 9টা। তাৰপিছত জন্মুৰি আই কাক বোলে? সুধিছে, কোনো এখন দেশৰ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যিটো মান পোৱা যায় তাকে জাতীয় আয় বুলি আমি কওঁ। তাৰপাছত দৰকাৰী কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখিত মানৱ উন্নয়নৰ সূচক তিনিটা কি? সুধিছে। সূচক তিনিটা হৈছে প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। তাৰপিছত সুধিছে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰত্যাশিত আয়ুস মানে কি? প্ৰত্যাশিত আয়ুস মানে হৈছে জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যিটো আশা কৰা যায় সেইটোকে প্ৰত্যাশিত আয়ুস বুলি কোৱা হয়। ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? 1950 চনত গঠন কৰা হৈছিল। সেউজ বিপ্লৱ কি? আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ল সেউজ বিপ্লৱ। সেউজ বিপ্লৱ। তাৰপিছত কৈছে, উদাৰীকৰণ কি? চাই ল'বা, এইকেইটা ইম্পৰ্টেণ্ট হয়। উদাৰীকৰণ হৈছে দেশৰ আৰ্থিক ঔদ্যোগিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হৈছে উদাৰীকৰণ। তাৰপিছত ব্যক্তিগতকৰণ বুলিলে কি বুজা? ব্যক্তিগতকৰণ বুলিলে উদাৰীকৰণটো বেছি দৰকাৰী, তোমালোকে সেইটো চাবা। তাৰপাছত অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন আৰু গোলকীকৰণ চাবা। অৰ্থনৈতিক বিকাশ মানে দেশ এখনৰ জাতীয় আয় বৃদ্ধি আৰু জন্মুৰি আয় বৃদ্ধি। ঠিক তেনেকৈ অৰ্থনৈতিক উন্নয়ন হৈছে দেশৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ, পৰম্পৰাগত বৃদ্ধি আৰু উদ্যোগ খণ্ডৰ বিকাশ সাধন, মানুহৰ মৌলিক প্ৰয়োজনসমূহৰ পূৰণ, জীৱন ধাৰণৰ মানদণ্ড উন্নতি আৰু মানুহৰ সামাজিক আৰু মানসিক দৃষ্টিভংগীৰ পৰিৱৰ্তনক অৰ্থনৈতিক উন্নয়নত সামৰি লোৱা হয়। তাৰপাছত সুধিছে, মানৱ উন্নয়ন, তাৰপিছত চাবা উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ। গোলকীকৰণ বা বিশ্বায়ন, দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰাটোৱে হৈছে গোলকীকৰণ বা বিশ্বায়ন। ভাৰতবৰ্ষত এটা বিত্তীয় বৰ্ষই সামৰি লোৱা কালছোৱা সুধিছে। ইয়াৰ উত্তৰটো হৈছে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ হয়। 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ হৈছে এটা বিত্তীয় বৰ্ষ সামৰি লোৱা সময় ভাৰতবৰ্ষৰ। তাৰপাছত সুধিছে, ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া সূচনা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1951 চনত। তাৰপাছত চাবা, যিটো প্ৰক্ৰিয়াত অৰ্থনৈতিক উন্নয়নৰ সুফলবোৰ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকলৈ সুনিশ্চিত কৰা হয় তাক কি বুলি কোৱা হয়? তাকে সুধিছে। ইয়াত উত্তৰ দি আছে উদাৰীকৰণ। তাৰপাছত 1991 চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি দিছিল কিমানটা? 9টা উদ্যোগ। তাৰপাছত সুধিছে, মানৱ উন্নয়নৰ মধ্যবিন্দুটো কি? ইয়াৰ উত্তৰ হৈছে জনসাধাৰণ। ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ হৈছে 1950। তাৰপিছত সুধিছে, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া স্থাপন হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1996 চনত, 1996 চনত।
তাৰপিছত সুধিছে প্ৰকৃত মুদ্ৰা কি হয়? বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ আৰু দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্ৰকৃত মুদ্ৰা বোলে। যেনেকৈ কাগজী মুদ্ৰাবোৰ ভাৰতৰ। তাৰপাছত সুধিছে প্ৰতীক মুদ্ৰা কি? যদি মুদ্ৰাৰ ওপৰত লিখা মূল্য প্ৰকৃত ধাতু বা সামগ্ৰীৰ অন্তৰ্নিহিত মূল্যতকৈ বেছি হয় তেনে ক্ষেত্ৰত প্ৰতীক মুদ্ৰা বুলি কোৱা হয় তাক। যেনেকৈ বৰ্তমানৰ 5 টকা, 2 টকা, 1 টকা, 50 পইচা এইবোৰ। তাৰপিছত সুধিছে বিহিত মুদ্ৰা কি সুধিছে? বিহিত মুদ্ৰা আইনসন্মতভাৱে গ্ৰহণযোগ্য মুদ্ৰাক বিহিত মুদ্ৰা বুলি কোৱা হয়। চাই ল'বা এইকেইটা। তাৰপাছত সুধিছে অবিহিত মুদ্ৰা কি? যিবোৰ মুদ্ৰা লেনদেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কিন্তু আইনৰ স্বীকৃতি লাভ নকৰে তেনে মুদ্ৰাক অবিহিত মুদ্ৰা বুলি কয়। আৰু ইয়াৰ উদাহৰণ দিব খুজিলে উদাহৰণটো চাবা, উদাহৰণটো বেছি ইম্পৰ্টেণ্ট। অবিহিত মুদ্ৰাৰ উদাহৰণ হৈছে বেংকৰ চেক। তাৰপিছত সুধিছে ধনাদেশ মুদ্ৰা হয়নে নহয়? ধনাদেশ বা চেক প্ৰকৃততে মুদ্ৰা নহয়, ই মুদ্ৰাৰ ওপৰত এটা দাবী মাত্ৰহে। তাৰপাছত সুধিছে মুদ্ৰাস্ফীতি কি? যদি বয় বস্তু বা সামগ্ৰীসমূহৰ দাম হ'ব, এইটো দাম দীৰ্ঘদিন ধৰি বৃদ্ধি হৈ থাকে তেতিয়া তাক মুদ্ৰাস্ফীতি বা মূল্য বৃদ্ধি বুলি কোৱা হয়। মুদ্ৰাস্ফীতিৰ সময়ত সামগ্ৰীৰ মূল্য বৃদ্ধি হয়, আনহাতে মুদ্ৰাৰ মূল্য কমি আহে। মুদ্ৰাস্ফীতিৰ গতিবেগ বিভিন্ন সময়ত ভিন্ন হয়। তোমালোকে চাই ল'বা। তাৰপিছত সুধিছে মুদ্ৰা সংকোচন কি? মুদ্ৰা সংকোচনৰ আন এটা নাম হৈছে অৱস্ফীতি। অৱস্ফীতি হ'ল মুদ্ৰাস্ফীতিৰ বিপৰীত। যেতিয়া মুদ্ৰাৰ পৰিমাণ কমি যায় কিন্তু বস্তুৰ পৰিমাণ আগৰ দৰে থাকে তেনে ক্ষেত্ৰত বস্তুৰ দাম কমি যায়। বস্তুৰ দাম কমি যোৱা এই অৱস্থাকে মুদ্ৰা সংকোচন বুলি কোৱা হয়। তাৰপিছত সুধিছে বাণিজ্যিক বেংক কি? বাণিজ্যিক বেংক যিবোৰ প্ৰতিষ্ঠানে বিত্তীয় প্ৰতিষ্ঠানে মানুহক বা সংগঠনক বা কোনো অনুষ্ঠানক ঋণ দিয়ে বা ধন জমা ৰাখে তেনেবোৰক বাণিজ্যিক বেংক বুলি কয়। ভাৰতৰ কেন্দ্ৰীয় বেংকটো কি? উত্তৰ হৈছে ৰিজাৰ্ভ বেংক। তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন, কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কাৰ হাতত আছে? ইয়াৰ উত্তৰ হৈছে ভাৰতীয় কেন্দ্ৰীয় বেংকৰ হাতত থাকে, যেনেকৈ ভাৰতৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ হাতত আছে। তাৰপিছত বিনিময় প্ৰথা কি সুধিছে? বিনিময় প্ৰথা হৈছে কোনো বস্তুৰ পৰিৱৰ্তে বস্তুৰ যিটো বিনিময় সেইটোৱে হৈছে বিনিময় প্ৰথা। তাৰপাছত কৈছে মুদ্ৰাৰ এটা মুখ্য কাৰ্য, আৰু ইয়াৰ উত্তৰ হৈছে মুদ্ৰাৰ এটা কাৰ্য হৈছে বিনিময় মাধ্যম। মুদ্ৰাই বিনিময় মাধ্যম হিচাপে কাম কৰে। আৰু বহুকেইটা আছে কাৰ্য, তোমালোকে চাই ল'বা, যিটো সহজ পোৱা কৰিলে হ'ল। অবিহিত মুদ্ৰাৰ উদাহৰণ দিব দিছে, ইয়াৰ উত্তৰটো হ'ল চেক। তাৰপাছত কৈছে প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি সুধিছে? ইয়াৰ উত্তৰটো দিয়া আছে, তোমালোকে চাই ল'বা ভিডিঅ'টো প'জ কৰি। তাৰপাছত সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1935 চনত। তাৰপিছত সুধিছে চলিত আমানত কি? চলিত আমানত হৈছে যি ধৰণৰ আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে তাকে চলিত আমানত বুলি কোৱা হয়। তাৰপিছত কৈছে তলত উল্লেখ কৰা কোনটো মুদ্ৰাৰ বৈশিষ্ট্য নহয়? ইয়াৰ উত্তৰ হৈছে সাধাৰণ গ্ৰহণযোগ্যতা, পূৰ্ণ সদৃশ্যতা নে তাৰল্য গুণ নে সহজে নষ্ট হ'ব পৰা গুণ। চব মুদ্ৰাৰ বৈশিষ্ট্য হৈছে যে ই সহজে বৈশিষ্ট্য নহয় বুলি কৈছে। চব বৈশিষ্ট্য নহয় হৈছে সহজে নষ্ট হ'ব পৰা গুণ। চব মুদ্ৰা সহজে নষ্ট নহয়, এইটো উত্তৰ। তাৰপাছত ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপন হৈছিল আৰু কোনটো হয়? ইয়াৰ উত্তৰটো হৈছে 1770 চনত স্থাপিত হৈছিল। আৰু এই বেংকটো আছিল বেংক অফ হিন্দুস্তান। তাৰপাছত সুধিছে চিডবিৰ মুখ্য কাৰ্যালয় ক'ত? চিডবিৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌ। তাৰপিছত সুধিছে নাবাৰ্ড কেতিয়া স্থাপন হৈছিল? নাবাৰ্ড স্থাপন হৈছিল 1982 চনত, 1982 চনত। তাৰপিছত সুধিছে চেক এখন মুদ্ৰা হয়নে নহয়? ইয়াৰ উত্তৰ হৈছে নহয়। তাৰপাছত সুধিছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন হৈছিল? উত্তৰ হৈছে 1964 চনত, 1964। কমন কুৱেশ্যন, পণ্য বিনিময় প্ৰথা কি?
যি বিনিময়ত প্ৰত্যক্ষভাৱে দ্ৰব্যৰ সলনি দ্ৰব্যৰ ব্যৱহাৰ হয় তাকে পণ্য বিনিময় প্ৰথা বোলে। চাই ল'লে হ'ল। ভাৰতীয় বেংকটোৰ নাম হৈছে কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক। তাৰপিছত মুদ্ৰাৰ এটা কুফল উল্লেখ কৰিব দিছে। মুদ্ৰাই মূল্যৰ স্থিৰতা হেৰুৱাব পাৰে, ফলত মুদ্ৰাস্ফীতি বা মুদ্ৰা সংকোচন দেখা দিয়ে। তাৰপিছত নাবাৰ্ড কি? নাবাৰ্ডৰ ফুল ফৰ্মটো মনত ৰাখিবা, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। 1982 চনত গঠন হৈছিল। ইডবি কেতিয়া স্থাপন হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1964। আজিৰ ভিডিঅ'টোৰ শেষ প্ৰশ্নটো আকৌ নেক্সট ভিডিঅ' আনিম, তোমালোকে চাবা, ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'বোৰ পোৱাৰ বাবে। আৰু এইটো উত্তৰ তোমালোকে দিবা। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কেইটা সুধিছে? স্থায়ী সদস্য হৈছে 5খন। নিৰাপত্তা পৰিষদৰ সদস্য টোটেল 15টা, তাৰে 10টা অস্থায়ী আৰু 5টা স্থায়ী। আৰু এই স্থায়ী সদস্য কেইটাৰ নাম কি তোমালোকে কমেণ্ট কৰি জনাবা। আজিৰ এইখিনিতে সামৰিলোঁ, ধন্যবাদ।